অসম তথা ভাৰতবৰ্ষৰ সকলো বন্ধু বান্ধৱীলৈ আমাৰ চেনেলৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। বাৰু বগামূলা কথা এটা নহয়, নতুন বছৰ বুলিতো আজিতো কিমান জীৱ হত্যা হ'বতো কোনো ঠিক নাই ন। ক'লেনো কি হ'ব, আমি আৰু এবছৰ বুঢ়া হৈ গ'লো নহয়। এনেকৈ লাহে লাহে আমাৰ আয়ুস কমি কমি গৈ থাকিব। ঠিক কৈছ দেই বগামূলা তই। আজি যে কত নতুন বছৰ বুলি যে কিমান যে পাৰ্টি খাব, একদম হিচাপ নাই ন। কোনোবাই পুখুৰী পাৰত, কোনোবাই নদীৰ পাৰত, কোনোবাই গাঁৱৰ সেই ক'বাৰ ধাননি পথাৰত, আৰু যে ক'ত যে খাব একদম ঠিক নাই ন। আৰু ৰঙা বটল মদৰ বটল কি চাবা আজি। আচলতে পাৰ্টিৰ নামত এইবিলাক আৰু মদ খাই উদ্ভণ্ডালি কৰা লিখাই হয় আৰু। নতুন বছৰ বুলি আৰু নোখোৱা জানো আজি অলপমান আৰু দি থাকিবই আৰু এক পেক হ'লেও গিলিবই আৰু। এই সেইটোৱে আজি এতিয়া চা, নতুন বছৰ বুলিতো আমি ফূৰ্তি কৰিছোঁ, কিন্তু কাৰোবাৰ কাৰণতে সেইটো দুখৰ দিনো হয় ন, গম পাৱ নাপায়। নতুন বছৰত আকৌ কাৰ দুখৰ দিন হ'ব? কেলে হাঁহ, পাৰ, ছাগলী, কুকুৰা, গাহৰি সেইবিলাকৰ জানো আজি দুখৰ দিন নহয়? হয় মদন, তই একদম ঠিক কথা কৈছ। নতুন বছৰ বুলি কাৰোবাৰ সুখৰ দিন হ'ব পাৰে বা কাৰোবাৰ ফূৰ্তি কৰা দিন হ'ব পাৰে, আৰু কাৰোবাৰতো দুখৰ দিনো আহে, যেনেকে হাঁহ কুকুৰাখিনি ন। বগামূলা আজি কাৰ কিমান মাথাত টাউন পৰিছে ঠিক নাই নহয়, কিমান বা মৰিলে এতিয়ালৈকে ঠিক নাই। কোনোবাই হাঁহকে খাইছে, কোনোবাই আকৌ গাহৰিকে খাইছে। অসমততো বেছি প্ৰায়ভাগ গাহৰিয়ে খায়। আজি চাগে কিমানটা গাহৰি মূৰত টাঙন পৰিছে কোনো ঠিক নাই ন। লাখ লাখ গাহৰি মৃত্যু কৰিছে নহয় আজি। পাৰ্টিৰ নামত কিমান গাহৰি মাৰিছে, কিমান হাঁহ মাৰিছে। তাকেইতো মদন, আচলতে আমাৰ অসমত বুলিয়ে নহয়, গোটেই পৃথিৱীতে আজি 2024 চনৰ নতুন বছৰ বুলিতো আজি প্ৰথম দিন বুলি পুৰা পাৰ্টি খাইছেতো। কিমান জীৱ হৈছে কিন্তু কোনো হিচাপ নাই ন। আৰে জীৱশ্ৰেষ্ঠ মানুহ বুলি কয়, কিন্তু কথাষাৰ শুনিবলৈহে ভাল। মানুহৰ লিখীয়া অধৰ্ম নিষ্ঠুৰ পৃথিৱীত এনেকুৱা জীৱ নাই। নিজৰ সুখ আনন্দৰ কাৰণে আনৰ জীৱনটোকো কুণ্ঠাবোধ নকৰে। সেই গাহৰি, কুকুৰা, হাঁহ, পাৰ এইবিলাকতো এটা এটা জীৱই নহয় জানো। ইহঁতকতো আমি ফূৰ্তি কৰিব লাগে বুলি, আনন্দ কৰিব লাগে বুলি পুৰা মাৰি মেলি খাওঁ। সেইটো জানো আমাৰ পাপ নহয় জানো? আৰে জীৱ হত্যা মহাপাপ। সেই কথাষাৰ জানিও যে মানুহ নামৰ প্ৰাণীটোৱে যে কিমান জীৱ জন্তুক বধ কৰি কিনে খায় নিজৰ আনন্দ ফূৰ্তি নামত, হয়নে নহয় কচোন? হয়তো কেলে নহয়নো। আৰু এটা কথা, পাৰ্টি বুলি ক'লে যিমান যি ক'লেও মাছ মাংস অকণমান লাগেই দিয়েচোন। মাছ মাংস নহ'লেনো আৰু কি পাৰ্টি খাবা হয়। আৰু লগততো বটল দুটামানতো খাৰা হ'বই লাগিব, তেতিয়াহে ফূৰ্তি লাগে আৰু, নে কি কয়? সেইটো অৱশ্যে হয়। গুড মৰ্ণিং মাই ডিয়াৰ ষ্টুডেণ্ট। গুড মৰ্ণিং ছাৰ, গুড মৰ্ণিং। তোমালোকলৈ মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা থাকিল দেই ল'ৰাকেইটা। আপোনালৈও থাকিল ছাৰ। ছাৰ মোৰ ফালৰ পৰাও আপোনালৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল দেই। ঠিক আছে মাথা ডাঙৰ। পিছে বগামূলা একো নকলি যে? ছাৰ মইনো কি ক'ম, হয় মোৰ দুখেই লাগিছে পাই। নতুন বছৰ আহিছে, তোৰ দুখ লাগিবলৈ কি কাৰণ আছে ক? ছাৰ ক'লেনো কি হ'ব, হয় 2024 চন সোমোৱাৰ লগে লগে আমিতো আৰু এবছৰ বুঢ়া হৈ গ'লো নহয়। যোৱা বছৰ মোৰ বয়স আছিল 12 বছৰ, এতিয়া 24 চন সোমোৱাৰ লগে লগে মোৰ 13 বছৰ হৈ গ'ল। সেইটো কাৰণে ছাৰ মই জানো আৰু এবছৰ বুঢ়া হৈ যোৱা নাই জানো, সেইটো কাৰণে দুখ লাগিছে আৰু। তই কিন্তু একদম ভাল কথা চিন্তা কৰিছ দেই বগামূলা। আৰে বগামূলা, অকল তই বুঢ়া হোৱা নাই নে, লগতেতো আমিও এবছৰ বুঢ়া হৈছোতো। মানুহৰ বয়স ৰখি নাথাকে নহয়, এনেকৈ বছৰ বছৰ পাৰ হৈ আমি এদিন বুঢ়া হ'ম। সেই বুলি জানো নতুন বছৰটো আমি ফূৰ্তি নকৰিলে হ'ব জানো? ছাৰ আপুনি কিন্তু একদম ৰাইট কথা কৈছে। যদি জীয়াই থাকোঁতে যদি ফূৰ্তি কৰি নলওঁ, কি মৰিলে জানো আকৌ তেনেকুৱা চান্স পাম জানো আমি ছাৰ? সেইটো কাৰণে সকলোৱে ফূৰ্তি কৰিব লাগে। হয় দে মদন, তই একদম ৰাইট কথা কৈছ। সেইটো কাৰণে ল'ৰাহেঁত মই কওঁ, জীয়াই থাকোঁতে জীৱনটো ভালকৈ একদম হাঁহি ধেমালিয়ে উপভোগ কৰি যাবলৈ। কি ঠিক কাইলৈ কিজানি আমি মৰিও যাব পাৰোঁ ন। পিছে ছাৰ কথা এটা নহয়। কি কথানো মাথা ডাঙৰ, কচোন। ছাৰ আমি যে ইংৰাজী নৱবৰ্ষটো ইমান ফূৰ্তি ফাৰ্তাৰে যে ৰং ধেমালি কৰি পাৰ্টি চাৰ্টি খাওঁ, কিন্তু আমাৰ সেই নতুন অসমীয়া নৱবৰ্ষ আহিলে যে ইমান ফূৰ্তিয়ে নকৰে যে আমাৰ মানুহবিলাকে কেলেই? আচলতে মাথা ডাঙৰ কথাটো এনেধৰণৰ, অসমীয়া নৱবৰ্ষত গৈতো ইংৰাজী নৱবৰ্ষত মানুহে বেছি ফূৰ্তি কৰে। কাৰণ আমাৰ অসমীয়াবিলাকে অসমৰ নিজৰ যিটো অসমীয়া নৱবৰ্ষৰ কেলেণ্ডাৰখনেই আজিলৈকে কিছুমানে নেজানে। কিমান চন সোমাইছে, কিমান হক সোমাইছে, কিমান তাৰিখ সেইবিলাক গমেই নাপায়। আৰু আজিকালিতো বেছিভাগ ল'ৰাই চিনিয়ে নাপায় আমাৰ অসমীয়া নৱবৰ্ষটো।
এতিয়া কিমান হক সোমাই আছে বুলি সুধিলে মুঠন নেজানিবই ক'ব চাগে। সেইটো কাৰণে কওঁ ছাৰ, আমাৰ কি অসমীয়া নতুন বছৰটোৰ কেলেণ্ডাৰখন কি এদিন লুপ্ত হৈ যাব নেকি বাৰু? যি নেকি আমাৰ উঠি অহা নতুন প্ৰজন্মইতো অসমীয়া নৱবৰ্ষ কেতিয়া আৰম্ভ হয় কি কথাটো গমেই নাপায়, বুজিয়ে নাপায়। নাই মাথা ডাঙৰ, সেনেকুৱাতো আমাৰ বুদ্ধিজীৱীবিলাকে হ'বলৈ কেতিয়াও নিদিয়ে। আৰু এটা কথা, নিজৰ মাক দেউতাকে যদি নিজৰ ল'ৰা ছোৱালীক যদি অসমীয়াৰ নৱবৰ্ষৰ কথাবিলাক যদি নুবুজায়, মানে আমি কোনটোত ফূৰ্তি কৰিব লাগে নালাগে সেইটো যদি নুবুজায়, ল'ৰা ছোৱালীনো ক'ত বুজি পাব? আমি কথা কওঁতে যদি আজি কেই তাৰিখ বুলি সুধিলে ডাইৰেক্ট ইংৰাজী চন আৰু তাৰিখটো কথাই কওঁ, আজি জানুৱাৰী ইমান তাৰিখ, ফেব্ৰুৱাৰী আজি ইমান তাৰিখ, আজি ইমান চন সোমাইছে বুলি, সেইখিনিতো ধৰ আমি নিজে কওঁ ন। সেইটো কাৰণে আমাৰ যুৱ প্ৰজন্মই আৰু ক'ত অসমীয়া নৱবৰ্ষৰ মানে অসমীয়া কেলেণ্ডাৰখনৰ কথা বুজি পাব? আচলতে আমি নিজে শুধৰাই যাব লাগিব, তেতিয়াহে আমাৰ যুৱ প্ৰজন্মই জানিব এইবিলাক কথা। ৰাইট ছাৰ, আপুনি একদম শুদ্ধ কথাটো কৈছে। আমাৰ যুৱৰ প্ৰজন্মক আমিয়েতো শুদ্ধ পথ দেখুৱাই যাব লাগিব ন ছাৰ? আকৌনো নহ'লে কোনে দেখুৱাব? অৱশ্যে আৰু এটা কথা, আজি মোক হ'লেও কোনোবাই সুধিলে কেই তাৰিখ বুলি ক'লে চিধা সেই ইংৰাজী তাৰিখটো কথাই কৈ পাওঁ, কেতিয়াওতো অসমীয়া তাৰিখটো কৈ নাপাওঁ। আজি বোলে পোহৰ ইমান তাৰিখ বোলে, আজি বোলে মাঘৰ ইমান তাৰিখ বা ফাগুনৰ ইমান তাৰিখ, সেই আমাৰ অসমীয়া মাহকেইটাৰ তাৰিখকেইটাতো পাহৰিয়ে থাকোঁ, হয়নে নহয় বাৰু? ঠিক তেনেকুৱা ধৰণৰ কথা আৰু। আচলতে যেতিয়া ব্ৰিটিছসকলে আমাৰ ভাৰতত মানে ৰাজত্ব কৰিছিলে, সেই তেতিয়াৰ পৰাই ইংৰাজী চনটো আমাৰ মানুহৰ মন আৰু মগজুত একদম মানে চিৰস্থায়ী কৰি বহাই থৈ গ'ল। সেইটো কাৰণে আমি কেতিয়াও ইংৰাজী চনটোক পাহৰিব নোৱাৰোঁ, গম পাইছা? আৰু এটা কথা, আমাৰতো ডাইৰেক্ট অসমীয়া নৱবৰ্ষটো বহাগ মাহৰ পৰাই আৰম্ভ হয়, আৰু বহাগ মাহততো প্ৰথম তাৰিখৰ পৰা আমাৰ বিহুৱে লাগে গাত। সেই বিহুৰ লগতে নৱবৰ্ষ একেলগতে উদযাপন কৰি দিয়া লিখীয়া হয় আৰু। বাৰু হ'ব, আজি আৰু ক্লাছ নকৰোঁ, তাতে আকৌ 1 জানুৱাৰী নহয় জানো? সেইটো কাৰণে আজি ক্লাছটো ইয়াতে সামৰি দিওঁ দেই ল'ৰাকেইটা। তাতে নতুন বছৰৰ কথা ন, পাৰ্টি চাৰ্টিও খাবলৈ যাবলৈ আছে। সৰহশেষত আমাৰ চেনেলৰ তৰফৰ পৰা সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।